নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, মই তুলিকা শৰ্মা তোমালোক আটাইকে গণিতৰ একাংশ ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ পাঠ্যপুথিৰ সপ্তম অধ্যায় ভগ্নাংশ পাঠটিৰ আন এটি অংক কৰিবলৈ ওলাইছো। এই অংকটিত কি আছে আমি চাওঁ আহা। মিশ্ৰ ভগ্নাংশক অপকৃত ভগ্নাংশলৈ ৰূপান্তৰ। আমি অপকৃত ভগ্নাংশক মিশ্ৰ ভগ্নাংশলৈ ৰূপান্তৰ কৰিবলৈ ইয়াৰ আগৰ অংশটোত শিকি আহিছো। এতিয়া আমি মিশ্ৰ ভগ্নাংশ অপকৃত ভগ্নাংশলৈ ৰূপান্তৰ কৰিবলৈ ইয়াতে শিকিম। তোমালোকৰ মিশ্ৰ ভগ্নাংশ কি মনত আছে নে? যেতিয়া এটা পূৰ্ণ অংশ আৰু এটা প্ৰকৃত ভগ্নাংশ লগ লাগি থাকে তেতিয়া তাক কি বুলি কোৱা হয়? মিশ্ৰ ভগ্নাংশ। আৰু অপকৃত ভগ্নাংশ কেতিয়া কোৱা হয়? যেতিয়া তাৰ হৰটো লবতকৈ সৰু হয়, তাক কি বুলি কোৱা হয়? অপকৃত ভগ্নাংশ। এতিয়া কি কৰিম, আমি আগৰ অংকত কৰাটোৰ আগৰ প্ৰক্ৰিয়াটোৰ ওলোটাই আমি চালে এই পদ্ধতিটো আমি দেখিবলৈ পাম। ইয়াতে উদাহৰণস্বৰূপে প্ৰথমতে চোৱা 2 আৰু 3 ভাগৰ 2 অংশ, গতিকে সেইটোক আমি ইয়াতে কি কৰিছো? যোগ কৰি দেখাইছো। আকৌ 1 2 ইয়াতে দুটা 1 আমি পাইছো, ইয়াতে এটা টকা দিছে চোৱা। ভগ্নাংশটোৰ হৰৰ ওপৰত ভিত্তি কৰি আমি কি কৰো? একক ভগ্নাংশবোৰক বুট কৰো। গতিকে এই একক ভগ্নাংশবোৰক আমি কিহৰ ওপৰত ভিত্তি কৰি কৰিছো? হৰটোত কি আছে সেই সংখ্যাটোৰ ওপৰত ভিত্তি কৰি আমি কৰিছো। ইয়াতো আমি এনেকৈ কৰিছো আৰু ইয়াতে আমাৰ কি আছিলে? 2 আছিলে লবটোত, সেইকাৰণে এইটো আমি 2 পূৰণ 3 ভাগৰ 1 এনেকে একক ভগ্নাংশত প্ৰকাশ কৰিছো। তাৰ পিছত যেহেতু 3ৰে 3 ভাগৰ 1টো পূৰণ হৈ আছে, মানে কি হৈ আছে? 3 ভাগৰ 1টো 3 বাৰ যোগ হৈ আছে। ইয়াতো সেনেকৈ 3 বাৰ যোগ হৈ আছে। ইয়াতে আমাৰ কেইবাৰ 2ৰে পূৰণ হৈছে? 2 বাৰ যোগ হৈ আছে। এতিয়া যদি আমি 1/3 টো হিচাপ কৰো কেইটা পাম? আমি 8টা দেখিবলৈ পাম। তাৰ পিছত আমি এইটো পূৰণ কৰিলে আমি কি পাম? 3 ভাগৰ 8 আমি পাম। আৰু ই এটা কি হয়? অপকৃত ভগ্নাংশ হয়। ইয়াৰ পিছত কি দিছে চাওঁ, ইয়াতে আকৌ এটা উদাহৰণ দিছে 3 আৰু 5 ভাগৰ 3। এইটোকো আমি আগৰ দৰে এনেকৈ কৰিব পাৰো। এতিয়া দেখিছানে, যদি এইটো সৰু হয় তেতিয়া আমি কি কৰিব পাৰো? সৰু হলে আমি লিখিব পাৰো, কিন্তু যেতিয়া ডাঙৰ হয় তেতিয়া আমি এনেকৈ লিখি থাকিলে কি হয়? আমাৰ ভুল হোৱাৰ সম্ভাৱনা বেছি হ'ব পাৰে। গতিকে আমি এই লাইনটোক আমি এনেকৈও অন্য প্ৰকাৰে লিখিব পাৰো যে ইয়াতো 1/5 আছে, ইয়াতো 1/5 আছে, ইয়াতো 1/5 আছে, ইয়াতো 1/5 আছে। গতিকে 1/5 মুঠ কেইটা আছে? 5টা আছে, 5টা 5টা আৰু 3টা। এইকেইটা আমি যোগ কৰি আমি এনেকৈও কৰিব পাৰো। তোমালোকে নিশ্চয় এইটো বুজিব পাৰিছা। আৰু আমি এই ধৰণে কৰিবয়ে কি কৰিম? চেষ্টা কৰিম। ইয়াৰ পিছত আমি তোমালোকৰ পাঠ্যপুথি কৰি চাওঁ আহাৰ 7.7ত কি দিছে? কৰো আহা। তলৰ মিশ্ৰ ভগ্নাংশবোৰক অপকৃত ভগ্নাংশলৈ ৰূপান্তৰ কৰা। গতিকে আমি কি কৰিম? আমি প্ৰথমতে দিয়াটো কৰিছো 7 আৰু 6 ভাগৰ 5, আৰু এইটোক আমি প্ৰথমতে কি কৰিম? যোগ কৰি এনেকৈ পৃথক কৰি লিখি ল'ম। আৰু এইটো কি হ'ব? আমি 1 + 1 + 1 + 1 + 1 + 1 + 1 ইয়াতে 7টা 1 লিখিলো +5/6 পাম। তাৰ মানে আমি ইয়াতে কাৰ ওপৰত গুৰুত্ব দিব লাগিব? আমি হৰটো চাব লাগিব। গতিকে কি হ'ব? 6 × 1/6। সেনেকৈ আমি ইয়াতে কেইটা 1 লিখিছিলো? 1 2 3 4 5 6 7। গতিকে আমি ইয়াতে এনেকৈ 7 বাৰ লিখিব লাগিব। 1/6 তাৰপিছত প্লাছ 6 × 1/6 প্লাছ 6 × 1/6। আমি 1 2 3 4 লিখিলো। আমি আৰু লিখিব লাগিব 6 × 1/6 প্লাছ 6 × 1/6 প্লাছ 6 × 1/6। আৰু এইবাৰ আমি কি লিখিম এইটোৰ কাৰণে? 5 × 1/6। গতিকে আমি ইয়াতে যদি চাওঁ আমি কি লিখিলো? 1 2 3 4 5 6 7। আমি 7টা 6 ইয়াতে পালো। তাৰ মানে 1/6 কেইটা পালো? ইয়াতে 7টা 6 থকাকৈ পালো, আৰু এটা কি পালো? 5 পালো। গতিকে আমি এইটো কি কৰিব পাৰো? 1/6 এনেকৈ কৰিব পাৰো। তাৰ পিছত আমি যদি এইটো যোগ কৰো কি পাম?
42 পাছে 47 পাম গতিকে 47 পূৰণ 1/6 লিখিব পাৰো আৰু এটো 47 বাই আমি কি লিখিব পাৰো 6 লিখিব পাৰো এনেকৈ আমি কৰিব পাৰো এই গণিতটোকে আমি আকৌ এটা অন্য ধৰণেও কৰিব পাৰো চাবাচোন 7 আৰু 6 ভাগৰ 5 এইটোক আমি কি কৰিব পাৰো আমি এই 7 যোগ 5/6 আমি কৰিলো প্ৰথমতে পৃথক কৰি ললো তাৰ পিছত আমি গম পাইছো যে 7ৰ লগত এটা কি থাকে 1 টো পূৰণ হৈ থাকে গতিকে এইটোক আমি 6 * 1/6 কৰিব পাৰো তেতিয়া যোগ কি হ'ব 5/6 হ'ব গতিকে আমি কি লিখিব পাৰো এইটো 7 6 গুণ 42 পূৰণ 1/6 আৰু এইটোক আমি কি লিখিব পাৰো 5 * 1/6 তেতিয়া কি হ'ব 42 আৰু 5 আমি যদি যোগ কৰো কি পাম আমি যোগ কৰি দেখাইও দিব পাৰো এনেকুৱাকৈ আমি 1/6 পাম আৰু আমি কি পাম 47 * 1/6 গতিকে আমি লিখিব পাৰো 47 টো ওপৰত হ'ব 6 টো তলত হ'ব আৰু ই এটা কি হয় অপকৃত ভগ্নাংশ হয় গতিকে তোমালোকে এনেকুৱাকে কৰিবই চেষ্টা কৰিবা নহলে কি হ'ব তোমালোকৰ ভুল হোৱাৰ সম্ভাৱনা বেছি হ'ব পাৰে এতিয়া আমি ইয়াৰে পিছৰটো কৰিম পিছৰটো কি কৰিম 4 আৰু 5/2 তাক আমি প্ৰথমতে কি কৰিম পৃথক কৰি লিখিম তাৰ পিছত ইয়াতে যেহেতু হৰ আছে 5 গতিকে আমি কি কৰিব লাগিব 4 এৰে এটো 5 পূৰণ 1/5 কৰিব লাগিব আৰু এইটোক আমি কি লিখিব পাৰো 2 * 1/5 গতিকে এতিয়া আমি দেখিলো 4 5 গুণ কি হ'ব 20 হ'ব আৰু ইয়াতে 1/5 হ'ব প্লাস 2 পূৰণ 1/5 গতিকে আমি কি দেখিলো 1/5 কেইটা আছে 20 যোগ 2 আমি কি লিখিব পাৰো 1/5 লিখিব পাৰো তাৰ মানে 22 আমি কি লিখিব পাৰো 5 লিখিব পাৰো তোমালোকে নিশ্চয় বুজিব পাৰিছা এনেকৈ কৰিব চেষ্টা কৰিবা নিশ্চয় পাৰিবা তাৰ পিছৰটো আমি কৰিছো 7 আৰু 1/4 এটো আমি প্ৰথমতে পৃথক কৰি লিখি লম 7 আৰু 1/4 আৰু 7 টোক আমি কি হৰ লিখিব লাগিব হৰ কি আছে 4 গতিকে আমি হেতু একক ভগ্নাংশত লিখি লব লাগিব 4/1 আৰু এটো এটাই আছে গতিকে এটাই হ'ব গতিকে 7 4 গুণ আমি কিমান পাম 28 পূৰণ 1/4 প্লাস 1/4 গতিকে আমি কি পাম 28 যোগ 1 তাতে এটা আছে আৰু পূৰণ কৰিলে 1/4 গতিকে আমি কি পাম 29/4 পাম গতিকে ইয়াৰ পিছৰটো আমি কৰিছো ইয়াৰ পিছৰটো 8 আৰু 3/10 এটুকু আমি কি কৰিব লাগিব প্ৰথমতে পৃথক কৰি লব লাগিব লৈ ইয়াতে হৰত কি আছে 10 আছে গতিকে আমি 10ৰ একক ভগ্নাংশত লিখি লব লাগিব এনেকৈ তাৰ পিছত কি আছে 3 * 1/10 তাৰপিছত আমি দেখিলো 80 পূৰণ 1/10 আৰু ইয়াতে কি হ'ব 3 পূৰণ 1/10 গতিকে 1/10 মুঠ কিমান আছে 80 যোগ 3 আমি যোগ কৰিলে কি দেখিম 1/10 গতিকে আমি পালো 83 * 1/10 গতিকে আমি লিখিব পাৰো অপকৃত ভগ্নাংশ 83/10 তোমালোকে বুজি পাইছানে নিশ্চয় বুজিব পাৰিবা ইয়াৰ পিছৰটো আমি কৰিছো ইয়াৰ পিছত আছে এটো 6 আৰু 5/7 তাক আমি প্ৰথমতে পৃথক কৰি লিখি লম 5/7 এইবাৰ আমি ইয়াতে হৰত কি আছে 7 আছে গতিকে আমি 7ৰ এককৰ ভগ্নাংশত লিখিব লাগিব 5 * 1/7 গতিকে 7 6 গুণ কি পাম আমি 42 পূৰণ 1/7 প্লাস 5 * 1/7 গতিকে আমি কি কৰিব পাৰিম 42 আৰু 5 টো যোগ কৰিম যোগ কৰি আমি কেইটা 1/7 পালো আমি এতিয়া পাই যাম যে 42 এ 5 এ 47 টা 1/7 গতিকে আমি অপকৃত ভগ্নাংশ কি হ'ব 47/7 হ'ব
গতিকে তোমালোকে বুজি পাইছানে ইয়াৰ পিছত কি দিছে আমি চাওঁ আহা ইয়াতে আমাক ভগ্নাংশৰ তুলনাৰ কথা কৈছে প্ৰথমতে আমি একে হৰযুক্ত ভগ্নাংশৰ বাবে আমি ভগ্নাংশবোৰ কেনেকৈ তুলনা কৰো চাওঁ আহা যেতিয়া আমি দুটা বা ততোধিক একে হৰযুক্ত ভগ্নাংশৰ তুলনা কৰিব খুজো তেতিয়া আমি ভগ্নাংশ কেইটাৰ লব কেইটাৰ তুলনা কৰিলে আমি ভগ্নাংশটো তুলনা কৰিব পাৰো এতিয়া আমি তোমালোকৰ পাঠ্যপুথিৰ কৰি চাওঁ আহা 7.8 ত কি দিছে চাওঁ আহা ইয়াতে তলৰ ভগ্নাংশ কেইটাক তুলনা কৰিব দিছে আমি ইয়াৰে আগৰখিনি পাই আহিলো যে কি যেতিয়া হৰ কেইটা একে হয় তেতিয়া আমি লব কেইটা কেৱল চাইয়ে কি কৰিব পাৰো তুলনা কৰিব পাৰো গতিকে ইয়াতে চোৱা ইয়াতে হৰ কেইটা একে হয় নে দুয়োটাতে 6 হয় গতিকে ইয়াৰে লব কেইটা চালে আমি দেখিছো যে 7 টো 3 তকৈ কি হয় ডাঙৰ হয় গতিকে আমি কি ক'ব পাৰো যে 7/6 টো 3/6 তকৈ কি হ'ব ডাঙৰ হ'ব গতিকে আমি অকল লবটো চাইয়ে ক'ব পাৰো ইয়াৰ পিছত কি দিছে ইয়াতে 4 আৰু 5 গতিকে আমি জানো 4 টো 5 তকৈ কি হয় সৰু হয় গতিকে আমি ভগ্নাংশ কেইটাও তুলনা কৰি ক'ব পাৰো যে 4/8 টো কি হ'ব 5/8 তকৈ সৰু হ'ব ইয়াৰ পিছত ভগ্নাংশটোত হৰ দুটা 9 আছে গতিকে আমি 2 টো 1 তকৈ ডাঙৰ বুলি জানো গতিকে আমি কি ক'ব পাৰো 2/9 টো কি হ'ব 1/9 তকৈ ডাঙৰ হ'ব তাৰ পিছত আমাক কি কৈছে ভগ্নাংশৰ বেলেগ বেলেগ হৰযুক্ত ভগ্নাংশৰ বাবে আমি ভগ্নাংশৰ তুলনা কেনেকৈ কৰো চাওঁ আহা ইয়াতে কৈছে যদি দুটা বা ততোধিক ভগ্নাংশৰ হৰ বেলেগ বেলেগ হয় তেন্তে আমি কেনেদৰে তুলনা কৰিম তলত চাওঁ আহা ইয়াতে আমি ভগ্নাংশ কেইটাৰ লব আৰু হৰ কেইটাক উপযুক্ত সংখ্যাৰে পূৰণ কৰি হৰবোৰক এটা সাধাৰণ গুণিতকলৈ ৰূপান্তৰ কৰিম গতিকে আমি প্ৰথমতে কি চাব লাগিব যিকেইটা ভগ্নাংশ দিয়ে তাৰ হৰ কেইটালৈ মন কৰিব লাগিব আৰু সেই হৰ কেইটাৰ এটা আমি সাধাৰণ গুণিতক উলিয়াই ল'ব লাগিব সকলোতকৈ সৰু সাধাৰণ গুণিতকটোৱে আমি প্ৰথমতে উলিয়াই ল'ব চেষ্টা কৰিম যিহেতু এতিয়া প্ৰত্যেকটো হৰৰ মান একেই হয় গতিকে লব কেইটা তুলনা কৰিলে আমি কি পাম ভগ্নাংশ কেইটাক তুলনা কৰিব পৰা হৈ যাম ইয়াৰ পিছত আমাক ইয়াতে এটা উদাহৰণ দিছে আমি এইটো কৰি চাওঁ আহা ইয়াতে ভগ্নাংশ কি কৈছে 3/7 আৰু এটা ভগ্নাংশ কৈছে 2/5 ইয়াতে চোৱা ইয়াতে হৰ দুটা একে একে হৈছে নেকি নাই হোৱা এটাৰ হৰ 7 এটাৰ হৰ 5 গতিকে আমি কি কৰিম 7 আৰু 5ৰ সাধাৰণ গুণিতক সকলোতকৈ সৰু সাধাৰণ গুণিতকটো আমি প্ৰথমতে উলিয়াব চাম গতিকে ইহঁতৰ কোনো ধৰণৰ সাধাৰণ উৎপাদক নাই গতিকে পূৰণ কৰিলে আমি কি পাম গুণিতকটো পাই যাম গতিকে আমি কি কৰিব পাৰো ইহঁতক এইটোক 5ৰে পূৰণ কৰিলো আৰু এইটোক আমি কিহেৰে পূৰণ কৰিম 7ৰে আৰু আমি হৰটো মিলাবৰ কাৰণে যিকেইটা সংখ্যাই পূৰণ কৰো সেই কেইটাৰে আমি লব কেইটাকো পূৰণ কৰিব লাগিব সেইটো কথা তোমালোকে ভালকৈ মনত ৰাখিবা আৰু এতিয়া আমি কি পালো এইটো 35 পালো আৰু এইটো 15 পালো আৰু এইটো 7 দুগুণ 14 5 7 গুণ 35 পালো এতিয়া যেতিয়া হৰ কেইটা একে হৈ গল তেতিয়া আমি ক'বই পাৰিম আমি আগৰ যেটো এক্সাৰসাইজ কৰি আহিলো তাতে আমি কৰিছোৱে যে এতিয়া আমি লব কেইটা তুলনা কৰিয়ে ক'ব পাৰো দেখা গল 15 greater than 14 গতিকে আমি কি ক'ব পাৰো কোনটো ভগ্নাংশ ডাঙৰ হ'ব 3/7 টো 2/5 তকৈ ডাঙৰ হ'ব গতিকে তোমালোকে ইয়ালৈ নিশ্চয় বুজি পালা আজিলৈ এইখিনিয়ে ধন্যবাদ